মই মূলতঃ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক শুভেচ্ছা জনাবলৈ তেওঁৰ মনোনয়ন পত্ৰত সহযোগ কৰিবলৈ আহিছোঁ। আমাৰ বৰপেটা সংসদীয় সমষ্টিত আমি লক্ষ্য কৰিছোঁ যে কংগ্ৰেছে দিব্যায়নৰ নামৰ 52 এজন কেণ্ডিডেটক প্ৰাৰ্থী দি আচলতে সিটটো বিজেপিক এৰি দিছে আৰু বিজেপিৰ মিত্ৰশক্তি এজিপিৰ যিজন প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেওঁ ব্যক্তিগতভাৱে খুব ভদ্ৰ মানুহ, খুব ভাল মানুহ, কিন্তু তেখেতৰ ইমান বয়স হৈছে যে তেওঁ যে বৰপেটাৰ কাৰণে দিল্লীত গৈ কিবা কৰিব পাৰিব তাৰ আশা অত্যন্ত ক্ষীণ। সেইকাৰণে মই বিচাৰোঁ আৰু বৰপেটা সংসদীয় সমষ্টিবাসীকো আহ্বান জনাওঁ যে আপোনালোকে দল মতক কাটি কৰি থৈ বৰপেটা সংসদীয় সমষ্টিৰ উন্নয়নৰ কাৰণে আমাৰ উপযুক্ত প্ৰাৰ্থী, আমাৰ স্থানীয় প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক বিপুল ভোটত বিজয়ী কৰক। এইবাৰৰ কাৰণে অন্ততঃ বৰপেটা সংসদীয় সমষ্টিবাসীয়ে দলৰ কথা পাহৰি যাওক, বৰপেটা সংসদীয় সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰক। আজি 5টা পৰ্যায়ৰ ভোট চলি আছে, তাতে ফলাফল কেনেকুৱা হ'ব পাৰে? কংগ্ৰেছৰ ফলাফল কেনেকুৱা? কংগ্ৰেছৰ কি হ'ব নাজানো। মই গৌৰৱ গগৈ জিকাটো বিচাৰিছোঁ আৰু ভাবোঁ গৌৰৱ গগৈ জিকিব। গৌৰৱ গগৈ যদি অসমৰ মানুহে হৰুৱায়, গোটেই ভাৰতবৰ্ষই অসমৰ মানুহক দেখিলে নাক কোচাব, লেইলে চেই কৰিব। কাৰণ সংসদত আপোনাৰ অমিত শ্বাহে হওক, মোদীয়ে হওক, কোনোবাই যদি ভয় কৰে একমাত্ৰ গৌৰৱ গগৈ। সেইকাৰণে মই গৌৰৱ গগৈ জিকাটো বিচাৰিছোঁ। বৰপেটা সমষ্টিত CPM প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে মূল প্ৰতিনিধি কোনো কি ক'লে? যদি বৰপেটাবাসীয়ে বুদ্ধিমত্তাৰ পৰিচয় দিয়ে, মনোৰঞ্জন তালুকদাৰ বিপুল ভোটত জিকিব। আল্টিমেটলি ফণীভূষণ চৌধুৰীৰ লগত হ'ব। দিব্যায়নটো চীনত নাথাকে। ছাৰ, ভূপেন বৰাৰ কথা নুশুনা হৈছে আচলতে দলীয় কৰ্মীসকলে, কি ক'ব? এতিয়া চাওক, আপোনালোকে সংসদীয় নিৰ্বাচন কুচকাৱাজ ক'ত দেখিছে কংগ্ৰেছৰ, কওকচোন। যোৰহাটত একমাত্ৰ গৌৰৱ গগৈ নিজৰ বলেৰে তেওঁ যুদ্ধ কৰি আছে, তাতেও তেওঁক সকলোৱে খন্তি মাৰি আছে। অখিল গগৈ এদিন কৈছে নহয়, আৰু দেখিছে আপোনাৰ ধুবুৰীত ৰকিবুল। ইয়াৰ বাদেতো তেওঁলোকৰ কুচকাৱাজ নাই। মীৰা বৰঠাকুৰ ৱাজ এ ভেৰি গুড কেণ্ডিডেট ইন গুৱাহাটী, কিন্তু কংগ্ৰেছ দলেই তেওঁক হৰুৱাটো বিচাৰিছে। মোৰতো বিশ্বাস তেওঁলোকে একমাত্ৰ ৰকিবুল হুছেইনক টাৰ্গেট কৰি লৈছে জিকোৱাৰ কাৰণে, বাকী চব বিক্ৰী কৰি দিছে। গৌৰৱ গগৈটো তেওঁৰ কংগ্ৰেছ দলৰে কিছু মানুহে তেওঁ ওপৰলৈ যোৱাটো বিচৰা নাই, তেওঁৰ বিৰুদ্ধে সাংঘাতিক চিপৰাং কৰি আছে যাতে তেওঁ হাৰে। বিৰোধী ঐক্যক লৈ কি ক'ব? আজি বৰপেটাই প্ৰমাণ কৰিছে বিৰোধী ঐক্য আছে, অথচ CPMক এই আসনখন কিয় এৰি নিদিলে কংগ্ৰেছে? CPMক এৰি নিদি যদি উপযুক্ত প্ৰাৰ্থী দিলেহেঁতেন তেতিয়াহ'লে মই ভাবিলোহেঁতেন ভাল। দিব্যায়ন, কোনে চিনি পায় দিব্যায়নক কওকচোন? হায়াৰ ছেকেণ্ডেৰী পাছ ল'ৰা এটা পাৰ্লিয়ামেণ্টত কি কৰিব? কংগ্ৰেছে এইটো বিক্ৰী কৰিছে বিজেপিৰ ওচৰত, একদম 100% চিয়'ৰ। ইমান দিনে নাটকখন কিয় কৰি আছে ছাৰ? সেইকাৰণেইতো তেওঁলোকৰ আজি এই অৱস্থা ভাই। তেওঁলোকৰ গেৰাণ্টিকেইটা চাওক না, কোনোবা মানুহক আকৰ্ষণ কৰেনে সেই গেৰাণ্টিয়ে? তেওঁলোকৰ এতিয়া মানে কমিটমেণ্ট নোহোৱা হৈছে দেশখনৰ প্ৰতি, কমিটমেণ্ট নোহোৱা হৈছে। ডাঙৰ সমস্যা এইটোৱে। নেতৃত্বৰ কিবা নেতৃত্ব ভূপেন বৰা ব্যক্তিগতভাৱে মানুহজন বেয়া নহয়, ভাল, কিন্তু সাংঘাতিক ভয়াতৰ মানুহ। তেওঁ এটা দল চলোৱাৰ কাৰণে মুঠেও উপযুক্ত নহয়। এজ এ পাৰ্চন হি ইজ গুড জেণ্টেলমেন। নিৰ্বাচনৰ পাছত দলৰ সভাপতি সলনি হ'ব নেকি? সেইবোৰতো মই নাজানো ভাই, মোক নিলম্বন কৰি ৰাখিছে। ভূপেন বৰা কিন্তু কংগ্ৰেছক আৰু ধ্বংসহে কৰিব। গৌৰৱ গগৈ ইজ দ্য ফিটেষ্ট কেণ্ডিডেট টু লিড কংগ্ৰেছ। আশা কৰিছোঁ পাৰ্লিয়ামেণ্ট ইলেকশ্যনত গৌৰৱ গগৈ জিকক আৰু গৌৰৱ গগৈ জিকি পেলাই কংগ্ৰেছ দলৰ নেতৃত্ব লওক, তেতিয়া 26ত আশা কৰিব পাৰি কিবা। কিমানখন আসন পাব আচলতে? কোনে? বিৰোধী ঐক্যৰ কথা ইমান মই নাজানো। মই যিমান দূৰ দেখি আছোঁ 2-3খনৰ বাদে বেলেগ আশা নাই, মেক্সিমাম 3। সভাপতি আসনখন যদি দিয়ে আপোনাক চলাব পাৰিব? কোনে? কংগ্ৰেছে? নাই, মই সভাপতিৰ কাৰণে মই উপযুক্ত প্ৰাৰ্থী নহয়। মই কাম কৰাৰ কাৰণে উপযুক্ত, আৰু তেওঁলোকৰ লগততো মোৰ নীতিগত পাৰ্থক্য হৈ আছে। মই কংগ্ৰেছ দল ধৰ্মনিৰপেক্ষ দল। মই ভাবোঁ কংগ্ৰেছ দলে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰক, কিন্তু কাম কৰাটো দূৰৰে কথা,
মুখ ফুটায়ো এটা শুদ্ধ কথা, যুক্তিসংগত কথা, ন্যায়সংগত কথা ক'ব নোৱাৰে। এই কংগ্ৰেছ দলেই 84 চনত যিটো দিল্লীৰ দাংগা হৈছিলে, শিখসকলক হত্যা কৰিছিলে, তেওঁলোকক 7 লাখ টকা ক্ষতিপূৰণ দিছে। অথচ একেই কংগ্ৰেছ দলে নেলি চাউল খোৱা বাঁছবাৰী নৰসিংবাৰী মানুহৰ ন্যায় দিয়াটো দূৰতে থাকক, এদিন তেওঁলোকৰ নেতৃত্বই আন্তৰিকতাৰে ক্ষমা খুজিবলৈ পৰ্যন্ত স্পৰ্ধা দেখুওৱা নাই। গতিকে এই কংগ্ৰেছ নেতৃত্বৰ পৰা কি আশা কৰিম? এটলিষ্ট এদিন যদি ক'লেহেঁতেন যে আমি নেলিত যি ঘটনা হ'ল এই মানুহখিনিক প্ৰটেকশ্যন দিব নোৱাৰাৰ কাৰণে আমি দুখিত, আমি তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী, তেতিয়াহ'লেও নেলিৰ মানুহৰ অন্তৰত যি ঘাঁ আছে অলপমান মলম লাগিলেহেঁতেন। প্ৰচাৰ চলাব নেকি ছাৰ কাৰ কাৰণে? আপোনাৰ মনোৰঞ্জন তালুকদাৰৰ হয়? একদম 100%। মই পাৰ্টিৰ বেনাৰত মই নকৰোঁ। সচেতন নাগৰিক মঞ্চ এটা গঠন হৈছে মই জানো, সচেতন নাগৰিক মঞ্চৰ ফালৰ পৰা মই প্ৰচাৰ কৰিম। সচেতন নাগৰিক মঞ্চৰ সৈতে আপুনি জড়িত আছে নেকি? হয়।